নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা ধুনীয়াকৈ উঠি আহিছোঁ, দানা খাবলৈ দিছোঁ। পানী শেষ হ'ল, পানী ভৰাই মেলি দিব লাগিব। সিহঁতৰ বয়স হৈছে এইকেইদিন 1.5 মাহ হৈছে সিহঁতৰ। তাৰপিছত আৰু ইয়াত আছে আপোনাৰ ডাঙৰখিনি বিকি থকা হৈছে। সেইখিনি বিকি থকা হৈছে। ইয়াত আপোনাৰ 200 মুৰ্গী আছে। 200 মুৰ্গী এতিয়া সিহঁতৰ কৰে এভাৰেজ বডি ৱেট আহিছে আপোনালোকৰ 800 গ্ৰামকৈ আহিছে। আৰু সিহঁতক ডাঙৰখিনি বাছি বিকি থকা হৈছে। ইমানখিনি 1 কেজি চাইজ হৈছে। আৰু এতিয়া বৰ্তমান আপোনালোকৰ কুকুৰাৰ কেজি হৈছে 340 টকাকৈ দিছে। দেখিছেনে? ইয়াত ধুনীয়াকৈ সিহঁতে চাঙত উঠি থাকে। ৰাতি হ'লে এতিয়া খাবলৈ দিছোঁ ৰাতিপুৱা। আৰু এতিয়া ৰাতিপুৱা দি সিহঁতক পানীৰ লগত ধুনীয়াকৈ ভিটামিন খাবলৈ বুলি দিম। ইয়াত চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰিব। আমনি নকৰিবা দেই। দানা শেষ কৰি দিলে খাবলৈ। সীমিত পৰিমাণতে সিহঁতক খাবলৈ বুলি দিছোঁ, দুমককৈ খাবলৈ দিছোঁ। এতিয়া ৰাতিপুৱা সিহঁতক দুমক দিছোঁ, তাৰপিছত আকৌ দুপৰীয়া দিম দুমক। আৰু আপোনাৰ গধূলি আপোনালোকৰ অকণমান ৰাতিটো খাব পৰাকৈ ভৰাই দিম। দিনত সিহঁতক সিমানদৰে দানা খাবলৈ বুলি দিয়া নহয়। সিহঁতক এনেকৈ ৰাতিপুৱা দুমক আৰু গধূলি 12টা বজাত দুমক দিওঁ। তাৰপিছত আৰু একেবাৰে গধূলি খাবলৈ বুলি দিওঁ। এনেধৰণে সিহঁতে খুটাখুটি লাগি আজি আপোনালোকক কুকুৰাখিনি দেখুৱাই দিলোঁ। থকা পালে জনাব।